Hello everyone, welcome back to my another vlog. আৰু আজি বুধবাৰৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। ৰাতিপুৱা এতিয়া প্ৰায় 6টা মান বাজিছে আৰু ৰাতিপুৱাই মই উঠি মুখ হাতখিনি ধুই মেলি আহি কিচেনত সোমাইছো কাৰণ বাবুৰ স্কুল যাবৰ হ'ব। তাৰ কাৰণে ভাত বহাই দিলো, ভাতখিনি ৰেডি হৈ গ'ল। তাৰ পিছত এতিয়া টিফিন বনাই আছো আৰু টিফিনত দিব ওলাইছো পোহা আৰু তাৰ কাৰণে চিৰাখিনি আগতে ধুই থৈ দিছো আৰু লগতে সৰুকে আলু এটা কাটি লৈছো। বেলেগ ভেজিটেবলছ একো নাছিল, মটৰ চটৰ তেনেকৈ অকল আলু এটা কাটি লৈছোঁ, পিঁয়াজ লৈছোঁ, লৈ তাত এতিয়া মই নৰসিংহৰ পাত দিছোঁ অকণমান বেহাৰ এনেকৈ দি যিখিনি আৰু পোহাত দিয়ে আৰু পোহা বনালে যিখিনি বস্তু প্ৰয়োজন হয়। খুব বেছি মছলা দিয়া নাই, যিহেতুকে বাবুৰ কাৰণে বনাইছোঁ, টিফিনত বনাইছোঁ, সেইকাৰণে বেছি মছলা ইউজ কৰা নাই। বেছিকখিনি যিখিনি পিঁয়াজ দিছোঁ, জলকীয়া একদমেই দিয়া নাই আৰু এইখিনি ধুই থোৱা চিৰাখিনি এইখিনি দি দিম আৰু যিমানখিনি পাৰোঁ তাক ঘৰত বনোৱা বস্তু দিবলৈ চেষ্টা কৰোঁ। তাৰ মাজত কেতিয়াবাহে কিনা বস্তু দিয়া হয়, কিন্তু বেছি একদম কণ্টিনিউৱাছ মই ঘৰত বনোৱাই দিবলৈ চেষ্টা কৰি থাকোঁ আৰু তেনেকৈ দি থাকোঁ। আৰু এতিয়া মই আলুখিনি মানে অকণমান সিজিব দিছোঁ পানী দি পেলাই, সৰুকৈ কাটিছোঁ যদি অকণমান পানীৰে সিজাই ল'ম। তাৰপিছতে ধুই থোৱা চিৰাখিনি আৰু ইয়াৰ লগে অলপকৈ চিজিল কিচেনটো মানে খেলি মেলি হৈ যায় যে ৰাতিপুৱাৰ ভাগত, তো সেইখিনিও মানে ঠিক ঠাকখিনি কৰি থাকোঁ লগতে। আৰু এইফালে চাওক মোৰ ৰেডি হৈ গ'ল আৰু এইফালে তৰমুজ অকণমান তাক দিব খুজিছিলোঁ, সি নিনিওঁ বুলি ক'লে আজি, তো কাটি থৈ দিছিলোঁ। আৰু এইফালে এতিয়া স্কুল যোৱাৰ কাৰণে ৰেডি পূৰা টিফিন চিফিন পেক কৰি স্কুলৰ পৰা আহিলোঁ বাবুক স্কুলৰ পৰা। দৌৰাতে বাবুক পানীৰ বটলটো দিবই পাহৰি গ'লোঁ, কিনি দিছোঁ এটা পানীৰ বটল, পিছত আৰু 10 টকীয়া। আনফালে আহিছোঁ এতিয়া আমাৰ কাৰণে ব্ৰেকফাষ্ট বনাবলৈ, কাৰণ এটা ভাগ হৈ গ'ল, বাবুৰ কাৰণে হৈ গ'ল। ৰাতিপুৱাৰ পৰা ইমানে বেছি দৌৰাদৌৰি হয়, যিমান ফাষ্ট ফৰৱাৰ্ডত আপোনালোকক মই ভিডিঅ'টো মানে এডিট কৰিছোঁ তেনেকুৱা ধৰণৰে হয়। মানে ইমান বেছি এনেকুৱা লাগে যে কামখিনি যদি সঁচাকৈ ইমান ফাষ্ট হ'ল হয় নহয়, বহুত বেছি ইজি হ'ল হয় চাগে, এনেকুৱা মনত ভাৱ হয়। আৰু এতিয়া আমাৰ কাৰণে ৰুটি আৰু চব্জি, আলুৰ চব্জি বনাই দিলোঁ। আৰু মই যে পাগলৰ দৰে চুলিখিনি মেলি ৰাতিপুৱা যি ভাজে উঠিছিলোঁ, মানে নাগাথাকে তেনেকৈ কাম কৰি আছোঁ, মানে সেইখিনিও মই সময় পোৱা নাই যে চুলিখিনি গাঁঠি ল'ব লাগে, গৰমতে কিবা হৈ গৈছোঁ। ফাইনেলি কিবাকৈ ব্ৰেকফাষ্ট হৈ অফিচ গুচি গ'ল। এতিয়া আহিল মেইন কামখিনি, যিখিনি একদম মানে পূৰা চাফ চিকুণ গোটেইখিনি। এতিয়া কিটচেনৰ ফালে আহিছোঁ প্ৰথমতে, আৰু যিখিনি বস্তু মানে ৰৈ গৈছে, অকণমান চব্জি ৰৈ গ'ল, সেইখিনি আঁতৰাই বাচনবোৰ ধুই ল'ম। এতিয়া মানে কিটচেনৰ কামখিনি সম্পূৰ্ণকৈ কৰি তাৰপিছত আকৌ বাকী ৰুমবোৰ কৰিব লাগিব, বিচনা পত্ৰ পাৰিব লাগিব, কাৰণ ৰাতিপুৱাটো ইমান সোনকালে কৰা নহয়েই। বাবু যোৱাৰ পিছত আকৌ আমাৰ ব্ৰেকফাষ্ট অফিচ যোৱাৰ কাৰণে ৰেডি কৰিব লাগে, তো এইবোৰ কৰোঁতে মানে বিচনা উঠিয়ে পৰা নহয়, কাৰণ বাবু তাক ৰেডি কৰি দিওঁ, সেইবোৰ কৰোঁতে সময়খিনি যায় আৰু কিটচেনত আহিব লাগে। সেইবাবে বাকী কামখিনি মানে যোৱাৰ পিছতহে মই সাৰা মোচা এইবোৰ আৰু যি থাকে সেই বিচনা পাৰা চাৰা এইবোৰ চব, কিন্তু ৰাতিপুৱা বিচনাখন পাৰিব পাৰিলে ভাল, কিন্তু একদম সময় নাথাকে। তাৰপিছতে গোটেইখিনি কৰি লওঁ। এতিয়া প্ৰথমতে কিটচেনটো যেতিয়াকৈ খেলি মেলি হৈ থাকে, ব্ৰেকফাষ্ট বনোৱাৰ কাৰণে, ভাত বনোৱাৰ কাৰণে ৰেডি কৰি ল'ব লাগিব, তাৰ আগতে চাফ চিকুণখিনি কৰি ল'ব লাগিব। তাৰপিছত মই গা ধুবলৈ যাম। তো দিনটোৰ হাউচৱাইফ এজনীৰ কেনেকুৱা ধৰণৰ ডিউটি, কেনেকুৱা ধৰণৰ কাম, সেইখিনি মোৰ ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ। তাৰ মাজতো মানে কেতিয়াবা যিহেতুকে ফুৰিব যোৱা যায়, মানে হাউচৱাইফ এজনীৰ মানে লাইফষ্টাইলটোৱে মই আপোনালোকৰ মাজত দাঙি ধৰোঁ অলপকৈ, যদিও ভিডিঅ'বোৰ ডেইলি দিয়া নহয়। ডেইলি দিবলৈ চেষ্টা কৰোঁ, সময় একদম নোজোৰে, মানে ভিডিঅ' কাম কৰিবলৈ একদমেই অসুবিধা হয় কেতিয়াবা, ইমান বেছি দৌৰাদৌৰি হৈ যায়, কেমেৰা ল'বলৈ বা ভিডিঅ' শ্বুট কৰিবলৈ সময় নোহোৱা হৈ যায়, তো সেইকাৰণে দিয়া নহয়। কিন্তু দিম বুলি ভাবোঁ, যিহেতুকে মোৰ লাইফটোৱে তেনেকুৱা হাউচৱাইফৰ লাইফ, ডেইলিৰ কামবোৰতো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি মই সেই ভাবিয়ে ব্লগবোৰ বনাইছিলোঁ। তো এতিয়া মানে কণ্টিনিউ কৰিম বুলি ভাবি থাকোঁ, তো এনেকৈ কেতিয়াবা ৰৈ যায় বাৰু, কিন্তু কণ্টিনিউ কৰিম বুলি ভাবিছিলোঁ। মোৰ ডেইলি লাইফষ্টাইলটো দি থাকিম আৰু আজিৰো যদি এই দিনটো আপোনালোকৰ ভাল লাগিল, তো শেষত কমেণ্ট কৰিব। আৰু যদি চেনেলটো কোনোবাই নতুনকৈ চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, মোৰ লাইফষ্টাইলটো চাবলৈ যদি আপোনালোকৰ আৰু ইচ্ছা আছে, কেনেকৈ কি কৰি থাকোঁ কি নকৰোঁ সকলোখিনি শ্বেয়াৰ কৰি থাকোঁ, তো চাই থাকিবচোন ভিডিঅ'বোৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া কিটচেনৰ সকলোখিনি হৈ গ'ল, আহিছোঁ এতিয়া বেডৰুমৰ ফালে, তো গোটেইখিনি কৰি ল'লোঁ। আৰু এতিয়া পূৰা লেতেৰা পেতেৰা হৈ আছোঁ সকলোখিনি, কাৰণ গা ধুব যাম, ইফালে গৰম, তাৰ আগতে মানে গোটেই কামখিনি কৰি লৈ মানে গা ধুবলৈ যাওঁ। তাৰপিছত অকণমান মানে ফ্ৰী হোৱা যায় আৰু, মানে গা ধোৱাৰ পিছত একদম কাম কৰিব একদমেই মন নাযায়, এনেকুৱা ইচ্ছা যে মানে বহি ল'ম 1 ঘণ্টামান, তো কিন্তু তেনেকুৱাতো নহয়, মানে কণ্টিনিউ কাম কৰিবই লাগিব। এইফালে গা পা ধুই আহিলোঁ এতিয়া, তাৰপিছত এতিয়া কাপোৰবোৰ মেচিনৰ পৰা ওলাই এতিয়া কাপোৰবোৰ ৰ'দত দি আছোঁ, ধুনীয়াকৈ ৰ'দ ওলাই আছে, তো কাপোৰবিলাকো দি থ'ব লাগিব। এইবাৰ যিহেতুকে ভাত বনাবৰ হ'ব, কাৰণ স্কুল যাব
লাগিব ইয়াৰ পিছতে তাৰ আগতে যদি মই কিচেনত সোমাই থাকোঁ কাপোৰখিনি ৰৈ যাব ওলাই দিবলৈ পিছত আৰু ৰ'দো গুচি যাব সেইকাৰণে এতিয়া কাপোৰখিনি দি লৈছোঁ ইয়াৰ পিছতে লগে লগে আৰু কিচেনতে সোমাব লাগিব তো আপোনালোকক তেনেকৈ শ্বেয়াৰ কৰি থাকোঁ আৰু মোৰ দিনবোৰ তো চাই থাকিব ভিডিঅ'বোৰ আৰু এইফালে আজি কাপোৰ বহুতখিনি ধোৱা গৈছে কাৰণ লেতেৰাও হৈ আছে বহুতখিনি আৰু গৰমৰ দিনত কাপোৰ ডেইলি ওলায় কাৰণ ঘামৰ গোন্ধ অলপ পোৱা যায় মানে কাপোৰবোৰ তেনেকৈ পেলাই থ'ব নোৱাৰি ডেইলি ইউজৰ কাপোৰ ডেইলি ঠাণ্ডা দিনটো অকণমান স্কিপ কৰিব পৰা যায় কিন্তু গৰমৰ দিনত একদম স্কিপ কৰিব নোৱাৰি কাপোৰ ধোৱা কামটো আৰু এইফালে কাপোৰ চাপোৰ দি আহি মেলি এতিয়া চব বটলবিলাকত পানীবিলাক মই ভৰাই থৈ দিম কাৰণ এইটো বটলটো এতিয়া খালী কৰি দিব লাগিব নেক্সট বটলটো মানে ৰাতিপুৱা কোৱা হৈছে তেনেকৈ আমি লৈ লওঁ আৰু এই বটলৰ পানী ইউজ কৰি যিহেতুকে তো এতিয়া বটলবোৰ আৰু গৰমৰ দিনত পানীটো অকণমান বেছিকৈ লাগে খাই থকা যায় তো বটলবিলাকত পূৰা সম্পূৰ্ণকৈ ধুনীয়াকৈ ভৰাই থ'লোঁ আৰু এতিয়া লগে আহিলোঁ অকণমান সময়ো ৰেষ্ট নাই গাটো ধুয়ে পূৰা আকৌ কামত লাগি গৈছোঁ কিন্তু ৰেষ্ট ল'ব বহুত বেছি মন যায় ৰেষ্ট লোৱা নহয়ে তেনেকৈ একদম মানে এনেকুৱা আৰু কামখিনি নোহোৱালৈকে মনটোও শান্তি নালাগে আৰু তাক স্কুলত যোৱাৰ আগত যেতিয়া কামখিনি সম্পূৰ্ণকৈ হৈ যায় তাৰপিছত পূৰা ৰিলেক্স ফিল এটা হয় আহি পেলাই আকৌ কৰিব মন নাযাব স্কুলৰ পৰা গৰমে আহি আকৌ কৰিব মনো নাযাব সেইকাৰণে মানে তাৰ আগতে যিমানেই ভাগৰ লগা কৰিবলৈ চেষ্টা কৰোঁ এইফালে দালিখন মানে কুকাৰত সিজাব দিছোঁ দি আহি এতিয়া মানে ঘৰত অকণমান ফোন চোন কৰা যায় তেনেকৈতো একদম পাৰফেক্টলি ফোন কৰিম বুলি বহা নাযায় কামৰ মাজতে এনেকৈ ফোন কৰা হয় তো এখন টিচু পেপাৰ পাৰিলোঁ তাতে মোবাইলটো থৈ লাউড স্পীকাৰ দি কথা পাতি আছোঁ ঘৰত মাৰ লগত তো এইফালে নেচেৰা ভাজি ল'ম তাৰ কাৰণে নেচেৰা ধুনীয়াকৈ কাটি লৈ আছোঁ চাফ চিকুণ কৰি লৈ আছোঁ এইখিনিয়ে ৰেষ্ট বুলি ভাবোঁ আৰু এনেকৈ যি বহা যায় এনেকৈ দুই এষাৰ কথাও পাতিলোঁ লগতে কামো কৰি আছোঁ সেইখিনিয়ে ৰেষ্ট আৰু এনেকৈ ৰেষ্ট কৰা যায় তাৰ মাজতে চ' সেয়াই আৰু আজি নিৰামিষ বুলি ক'লেও ভুল নিৰামিষে বাবুৰ কাৰণে কণী আছে বাৰু তো এনেকৈ ভাজি চব্জি চাটনি তেনেকৈ আজি দুপৰীয়াৰ সাজ হ'ব আৰু তাৰ বাবে এতিয়া আৰু সেই স্কোৱাচ আছে আৰু আজি খুব ধুনীয়া ভাজি এখন বনাইছিলোঁ মই আপোনালোকৰ ৰেচিপি শ্বেয়াৰ কৰা নাই অকণমান দেখাই দিছোঁ স্কোৱাচৰ ভাজি মানে সাধাৰণতে আমি পিঁয়াজ বা মাছেৰে খোৱা যায় স্কোৱাচটো কিন্তু মই আজি অকণমান বেলেগ পদ্ধতিৰে ভাজিলোঁ তো অকণমান দেখাই দিছোঁ আপোনালোকক এইফালে দালিৰ মানে হুইচেল বৰাই দিছে মানে এইফালে দালিখনৰ সম্ভাৰ দি ল'লোঁ দালিখন তাৰপিছত বাকী কামবোৰ ভাজি চাজি এইবোৰো বনাই আছোঁ মানে আৰু ধুনীয়াকৈ আৰু জানে গোটেই কামখিনি দেখাই আছোঁ ভাজি সকলোখিনি মানে ধুনীয়াকৈ ৰেডি কৰি লোৱা হৈছে কাৰণ বনোৱাৰ আগতে ৰেডি কৰি লওঁ নহ'লে আৰু বেছি খেলিমেলি হৈ যায় কিটচেনটো খেলিমেলি হয় আৰু মানে কি নকৰোঁ মোৰ তেনেকুৱা হৈ যায় মই মানে একদম পাত্তাই নোপোৱা হৈ যায় সেইকাৰণে মই আগতে ৰেডি কৰি লওঁ তাৰপিছত অলপকৈ বনাই থাকোঁ যিখিনি বনাবলৈ লওঁ আৰু সেইখিনি আৰু ভাজিখনৰ যে কথা কৈছোঁ স্কোৱাচ ভাজিখন মানে স্কোৱাচখিনি মই ডাঙৰ টুকুৰা কৰি কুকাৰত বইল হ'ব দিছোঁ 2টা চিটি মানে এনেই কোমল যিহেতুকে আৰু গতিকে 2টা চিটি মাৰিলেই হৈ যাব তো বইল কৰি লোৱা হয় তাৰপিছতে আদা নহৰু পিঁয়াজ মছলাখিনি আৰু বেছিক যিখিনি মছলা সেইখিনি দি শুকানকৈ ভাজি টুকুৰি কৰি মানে স্কোৱাচখিনি বইলটো কৰি লোৱা যাব তো এনেকৈ শুকানকৈ ভাজি লৈ খাই বহুত বেছি ভাল লাগে দালিৰ লগত সেই ভাজিখন বহুত বেছি ভাল লাগে স্কোৱাচৰ ভাজি তেনেকৈ তো ৰেচিপি দিয়া নাই অকণমান দেখাই দিছোঁ আৰু কেতিয়াবা খাই চাবচোন তেনেকৈ বহুত বেছি ভাল লাগে খালে সদায়তো বাৰু এটা পদ্ধতিটো খোৱা যায় মাছ বা তেনেকৈ সৰুকৈ কাটি খোৱা যায় তো আজি তেনেকৈ ভাজি ল'লোঁ তো বহুত বেছি টেষ্টি লাগিলে আৰু প্ৰায় তেনেকৈ বনোৱা হয় তো আজি অকণমান আপোনালোকৰ লগত দেখাইহে দিছোঁ বা মই ক'লোঁ আপোনালোক কেনেকৈ বনাওঁ চ' এতিয়া একফালৰ পৰা আৰু কৰি আছোঁ কামবোৰ আৰু মানে কেতিয়াবা কাম নাথাকিলেও বেয়া লাগে যিহেতুকে সদায় কাম কৰি হেবিট কেতিয়াবা মানে এনেকুৱা লাগে যে কেতিয়াবা মানে এনেকুৱাও হৈ যায় মানে কেতিয়াবা কৰিবলৈ কাম নাথাকে আমাৰ হাউচ ৱাইফৰ তেনেকুৱাই হয় কেতিয়াবা বহুত বেছি কাম আহি যায় কেতিয়াবা 1 ছেকেণ্ড ৰেষ্ট নোপোৱা হৈ যায় আৰু কেতিয়াবা মানে অকণমান মানে কাম নোহোৱা আনে হৈ যায় কিছুমান কাম যেতিয়া স্কিপ কৰা হয় আজি এইটো নকৰোঁ বুলি কিন্তু কেতিয়াবা আৰু স্কিপ কৰিব নোৱাৰি সেনেকুৱা হৈ যায় তো ডেইলিৰ কাম কিন্তু থাকেই তো তাৰ মাজত কেতিয়াবা কিবা বস্তু স্কিপ কৰাও যায় ধৰক কাপোৰ ধোৱা হওক কিবা হওক তেতিয়া মানে অকণমান ৰিলেক্স ফিল হয় যে আজি কি অকণমান মানে ৰেষ্ট ল'ব সময় পাইছোঁ তেনেকুৱা কিন্তু বাকীটো সদায়তো জেনেৰেল কামখিনি কৰিবই লাগিব আৰু সেইখিনি কৰোঁতে হয়তো বহুতৰ কাৰণে ভাবিব পাৰে হাউচ ৱাইফ এজনীৰ মানে বহুত বেছি আৰাম বা ঘৰত থাকি কিনো কাম কৰে বহুতৰ মনৰ ভাৱ হ'ব পাৰে হয় কিছুমানৰ কিন্তু মই ভাবোঁ হাউচ ৱাইফৰ দৰে টান কাম কিজানি একদমেই নাই যিহেতুকে আমাৰ একদম ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতিপুৱা 5টালৈকে অফিচ ডিউটি তেনেকুৱা নহয় আমাৰ 24 ঘণ্টাই আমাৰ কাম চলি থাকে হাউচ ৱাইফবোৰৰ তো উঠাৰ পৰা যি হৈছে বিচনাৰ পৰা উঠা যায় তো ৰেষ্ট নহয় বুলি ক'লেও ভুল নহয় তো কৰিবই লাগিব এতিয়া কৰিলোঁ আকৌ এতিয়া কৰিলোঁ মানে কি আৰু সন্ধিয়াৰ কাৰণে ৰাতিৰ কাৰণে
পুৰা নন ষ্টপ 24 ঘণ্টা কাম চলিয়ে থাকে তো ভালো লাগে বাৰু এইবোৰ কাম কৰি যেটোকে কৰি আছো আৰু যেতিয়া কৰিব মানে কেতিয়াবা মানে গা চা বেয়া হ'লে মনটো অশান্তি লাগি থাকে তো আজি কামবোৰ নহল এনেকুৱা লাগি থাকে আৰু এইফালে চাওক মোৰ সম্পূৰ্ণ ৰেডি হৈ গ'ল চব ধুনীয়াকৈ থৈ দিছো আজি ভিডিওটো ৰাতিপুৱাৰ পৰা পুৰা কন্টিনিউ কৰি আছো এতিয়া জাস্ট ভাতখিনি বনোৱা হৈ গ'ল অলপকৈ সকলোখিনি শেয়াৰ কৰি আছো তো এতিয়া অলপমান ৰেষ্ট কৰি লওঁ 12:30 বাজিল বাবুক আনিব যাবৰ হ'ব আৰু তাৰ গতে বুলে অকমান ৰেষ্ট কৰো তাৰ পিছত আকৌ আপোনালোকক লগ পাই আছো আজি দিনটো শেয়াৰ কৰি আছো চাই থাকিব সকলোখিনি দেখাই আছো গানাৰ কাৰণে ৰেডি হৈছো তাক আনিব যাওঁ তাৰ পিছত আহি আকৌ লগ পাই আছো তাক আনি পেলাই আকৌ ভিডিও মানে কৰা নহয় তালতন ব্যস্ত হ'ব লাগে হি গা পা ধুয়ে তাৰ পিছত অলপমান হে আৰু মানে ভিডিও তেনেকৈ কৰা নহয় আৰু বহুত বেছি ব্যস্ত হৈ যাব লাগে হি অহাৰ লগে লগে তাৰ চাওঁ কিমানখিনি কি দেখা মাজে বাবুৰ কিতাপৰ কভাৰ লগাব লৈছো মামাক চোৱাৰ কাৰণে ৰখি আছো ওপৰতে বিল্ডিঙত এই মানে মানুহ চাওঁ কিমান মানুহ পুৰা আহি আছে আৰু আমি ইয়াতে ওপৰত পুৰা ৰখি আছো চাবলৈ বাবুৰ ওপৰত ইফালে বাবুৰ কিতাপবোৰ কভাৰ লগাব লওঁতে মানে আহি গ'ল প্ৰচেছন যেটিকে ইলেকশ্যনৰ সময় সকলোৱে গম পায় তো ইয়াতে আহিছে আমাৰ মাননীয় CM ছাৰ গতিকে ময়ো তেনেকৈ চাবলৈ দৌৰাদৌৰিকৈ ওলাই গ'লো মানে বস্তুবোৰ তেনেকৈ পেলাই থৈ বাবুৰ তো তাৰ কভাৰ লগোৱা হোৱা নাছিল তো চাবলৈ ওলাই গ'লো তো ভাবিলোঁ অকণমান চাব আহিছোঁ যেতিয়া মানুহৰ ভিৰ চাওক তো অকণমান আপোনালোককো দেখাই দিওঁ আৰু সকলোৰে প্ৰিয় আমাৰ মাননীয় CM ছাৰ এনেকৈ মানে সকলোৱে মানে প্ৰচেছন কৰি এনেকৈ আদৰি আনি আছে আৰু ময়ো চালোঁ লগতে অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু দিনটো এনেকৈ গ'ল আৰু মানে দিনটোৰ ব্যস্ততা সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আৰু ইয়াৰ পিছত আকৌ মানে এইখিনি প্ৰচেছনখিনি চাই মিলি আহিয়ে আকৌ কামত লাগি গ'লোঁ বাবুৰ কভাৰ কিতাপ বহি এইবোৰ মানে কভাৰবোৰ অকণমান মই হেল্প কৰি দিব লাগে তাক নহ'লে সিটো অকলে নোৱাৰিব কেঁচি প্ৰয়োজন হয় যিহেতুকে তো ময়ে তাক এনেকৈ হেল্প কৰি দিওঁ তো সেইবোৰো কৰি আছোঁ গোটেইখিনি কৰাৰ পিছত যিকেইটা এইখিনি মানে ক্লাছ হৈ আছে যদিও কিছুমান মানে কিতাপ এতিয়াও দিয়া হোৱা নাই তো মই ভাবিছিলোঁ একেলগে লগাম বুলি কিন্তু ৰখি থাকিলে নহ'ব অলপকৈ গোটেইখিনি কৰি থাকিব লাগিব নহ'লে কিতাপবোৰ নষ্ট হৈ যাব আৰু কভাৰ নাথাকিলে ভালো নালাগে তো আগতো এইবোৰ সৰুতে কামবোৰ কৰিছিলোঁ যে তাৰ এতিয়া মানে মনত পৰি যায় সেইবোৰ কাম কৰি থাকিলে মানে আমি যেতিয়া পঢ়াৰ সময় তো সেইবোৰ আৰু কৰি মই বহুত বেছি ভাল পাওঁ এইবোৰ কাম সো আহি মিলি আকৌ এইবোৰ কামত লাগি গ'লোঁ গাইজ মানুহ এতিয়াও শেষ হোৱা নাই তো আমি ওপৰৰ পৰাই চালোঁ ধুনীয়াকৈ দেখা পালোঁ তো এতিয়া গৰমত থাকিব কাৰণে ভিতৰত যাওঁ পুৰা ভিৰ হৈ আছে এই হাল্লা পুৰা এয়া কৈছোঁৱে নহয় আপোনালোকক আহি আকৌ কামত লাগি গ'লোঁ এইফালে আটাৰ মানে আঠা তৈয়াৰ কৰি লৈছোঁ মই ঘৰতে এনেকৈ আগতে আমি কৰিছিলোঁ তো সেইটোৱে কৰিছোঁ এইবোৰ কভাৰবোৰ লগোৱা হৈয়ে গৈছে আৰু এনেকৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ লগ পাইছোঁ নেক্সট ব্লগত আজিলৈ বাই বাই